বজালিত এটা পৰিয়ালে উলহ মালহেৰে পালন কৰিলে 90 বছৰীয়া মাতৃৰ জন্মদিন। যিটো সময়ত একাংশ পুত্ৰ বোৱাৰীয়ে নিজৰ মাতৃক ভৰণ পোষণ নকৰি নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমত থাকিবলগীয়া হয়। সেই সময়তে বজালিৰ ধৰমতলা গাঁৱৰ এটি পৰিয়ালে দাঙি ধৰিলে নিদৰ্শন। নিজৰ মাতৃৰ শাহুমাৰ 90 বছৰীয়া জন্মদিন পালন কৰিলে ৰাজহুৱাভাৱে। 90 বছৰ গৰকা মাতৃৰ নামত ৰোপণ কৰিলে 90 জোপাকৈ গছপুলি। বজালি ধৰমতলা সেৱা সংঘৰ বাকৰিত অনুষ্ঠিত কৰা 90 বছৰীয়া জন্মদিন উপলক্ষে ৰোপণ কৰা হ'ল 90 জোপাকৈ গছপুলি। অসম চৰকাৰৰ ব্ৰেণ্ড এম্বেছাডৰ আনন্দ খাটনিয়াৰৰ উপস্থিতিত ৰোপণ কৰা হয় গছপুলিকেইটা। ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে বজালিৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ধৰমতলা গাঁৱৰ বিশিষ্ট ব্যক্তিসকল। কেনেকুৱা লাগিছে কি ক'ব? আজি সকলোৱে আহিছে, আহি আপোনাক গামোচা পিন্ধাইছে, সকলোৱে আশীৰ্বাদ লৈছে, মন্ত্ৰীও আহিছিলে। গামোচা দিছে, মনটো অলপ ভাল লাগছে। জন্মদিন আপোনালোকে পালন কৰিছে, কি ক'ব? নমস্কাৰ, মোৰ ছোৱালীক বিয়া দিয়াৰ প্ৰায় 25-30 বছৰে হ'ল। তেতিয়াৰ পৰা মই এই বিয়ানীক পাই নিজৰ ভণ্টিৰ দৰে বাইদেউৰ দৰে ভাবি তেখেতৰ অনুষ্ঠানত মই প্ৰায় আহি থাকোঁ। আৰু আজি জন্মদিনৰ অনুষ্ঠানটো পাই মোৰ বৰ আনন্দিত হৈছোঁ আৰু আশা কৰোঁ তেওঁ ভালে কুশলে ৰাখক, ভগৱানে পৰিয়ালকো ভালে কুশলে ৰাখক। আৰু বোৱাৰীটো ইলেকশ্যনত উঠি জয় হৈছে, তাইকো মই মংগল কামনা কৰিছোঁ, তাৰো ভৱিষ্যতে ভাল হওক। শাহুৱেকৰ জন্মদিন সচৰাচৰ দেখা নাযায়, আপোনালোকে শাহুৱেকৰ 90 বছৰৰ জন্মদিন উদযাপন কৰিবলৈ লৈছে, 90টাকৈ গছপুলি ৰোপণ কৰিব, কি ক'ব? হয়, নমস্কাৰ। মোৰ শাহুমা বুলি কৈছে হয় আপুনি, কিন্তু মই শাহুমা বুলি নাভাবোঁ। মোৰ মাক মই যেনেকৈ শ্ৰদ্ধা ভক্তি কৰোঁ, জন্ম দিয়া মাক, আৰু মই শাহুমাকো আজি ইমান বছৰে প্ৰায় 26-27 বছৰে হ'ল মোৰ বিয়া হোৱা, তেতিয়াৰ পৰা মোৰ নিজৰ মা বুলি মই ধৰি লৈছোঁ। গতিকে মই দুইটা মাকে মই সমান দৃষ্টিৰে চাওঁ। আৰু আজি 90 বছৰ জন্মদিন উপলক্ষে আমি এটা অনুষ্ঠান ৰাখিছোঁ ঘৰতে। আৰু কথাটো হ'ল বছৰ যিহেতু হৈছে, আমি 90ডাল গছপুলি ৰোপণ কৰিম বুলি এটা মনতে আশা পুহি ৰাখিছিলোঁ আগৰ পৰাই। বিশেষকৈ মোৰ ছোৱালীৰ বহুত হেঁপাহ আছিলে, কিন্তু আজি তাই উপস্থিত থাকিব নোৱাৰিলে তাইৰ কৰ্মত ব্যস্ততাৰ বাবে। তথাপি আমি যিহেতু ইমান দিনে মাক আশা এটা দি ৰাখিছিলোঁ, গতিকে সেই আশাটো আমি আজি সকলোৱে মিলি পূৰণ কৰিম বুলি তেখেতৰ ওচৰত মানে আজি এনেকৈ গোটেইবিলাকে সমাবেত হৈছোঁ। আজি দুটা উৎসৱ আজি একেলগে হ'ব যেন লাগিছে, কাৰণ আপোনাৰ এটা নিৰ্বাচনী যি ফলাফলৰ পিছতে লগতে শাহুমাৰ আপোনাৰ আজি 90 বছৰ জন্মদিন, দুটা উৎসৱ একেলগে। হয় হয়, মই অৱশ্যে এইটো মই প্ৰকাশ কৰিব বিচৰা নাছিলোঁ, যিহেতু আপুনি সুধিছে ক'বই লাগিব। তেতিয়া মই এইবাৰ আমাৰ পঞ্চায়ত ইলেকশ্যনত নিৰ্বাচিত হৈছিলোঁ আৰু মই সদস্য হিচাপে ৰাইজৰ পৰা বহুত ভাল এটা মৰম পাইছোঁ, বিপুল ভোটত জয়ী হৈছোঁ। আগন্তুক মই ৰাইজৰ ভাল কাম কৰি যাম বুলি মই দৃঢ় সংকল্প লৈছোঁ আৰু মই ভাবিছোঁ কাম কৰি যাব পাৰিম, এইখিনি মোৰ নিজৰো আত্মবিশ্বাস আছে। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।